আমাৰ অঞ্চলৰ অভিনেতা অভিনেত্ৰী মানে অভিনয় প্ৰতিভা থকা আৰু কাৰিকৰী প্ৰতিভা থকা ব্যক্তিসকলক আমি দেখি থাকোঁ। তেওঁলোকৰ মাজতে তেনেকুৱা প্ৰতিভা আছে, তেনেকুৱা সন্ধান পাওঁ কথা বতৰা বা বিভিন্ন মুহূৰ্তত। মই চিন্তা কৰিছোঁ যে এই প্ৰতিভাখিনি অসমৰ জনসাধাৰণৰ সন্মুখত তুলি ধৰিব পাৰি নেকি কিবা এটা প্ৰচেষ্টাৰে, তেনেকুৱা চিন্তা এটা কৰিছিলোঁ। আৰু এই চিন্তাটোৰ ফলশ্ৰুতিতে ৰিফৰ্মিং আছাম বুলি আমি এটি ইউটিউব চেনেলৰ ব্যৱস্থা কৰিছোঁ। আৰু এই চেনেলৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মক আগবঢ়াই অনাৰ কাৰণে মই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু ইয়াতে মোক যথেষ্ট পৰিমাণে সহায় কৰিছে অভিনেতা তপন কলিতা, শ্ৰী মুকুট কলিতা, লগতে গুণীন মহন্ত আৰু মণি কলিতা আৰু বহু ভালেকেইজনে। এই ক্ষেত্ৰত নিপুণ কলিতাৰ শলাগো আমি ল'ব লাগিব, সঞ্জীৱ কলিতাৰ শলাগো ল'ব লাগিব। প্ৰায় 15জনমান মানুহে ল'ৰাই মোক যথেষ্ট সহায় কৰিছে। বাৰ্তা হিচাপে থাকিব, আমাৰ মানুহ কিছুমান চহৰলৈ গুচি যায় গাঁৱৰ পৰা, কিন্তু গাঁৱৰ পৰা চহৰলৈ যোৱাজনক আমি ভাবোঁ যে গাঁও বেয়া পায়, তাৰ কাৰণে চহৰলৈ যায়। কিন্তু গাঁৱতো কিছুমান পৰিৱেশ থাকে, যিটো পৰিৱেশৰ কাৰণে হয়তো তেখেতৰ নিচিনা কিছু উচ্চ শিক্ষিত ব্যক্তিয়ে গাঁৱত তেওঁলোকৰ পৰিৱেশটো নাপায়। আৰু কেনেকুৱা পৰিৱেশ নাপায় আৰু চহৰত কি পৰিৱেশ পায়, এই বস্তুখিনি দেখুওৱা হৈছে চুটি ছবিখনত। বাগমাৰাত এই অঞ্চলটো সাংস্কৃতিক দিশত অতিকৈ আগবঢ়া আছিল এটা সময়ত। ইয়াত বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানত, ধৰ্মীয় অনুষ্ঠানে হওক, সাংস্কৃতিক অনুষ্ঠানে হওক, সকলোৱে নিজৰ নিজৰ নাট্য প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে। আৰু ইয়াৰ যিবিলাক অগ্ৰজ আছিলে তেওঁলোকে তেওঁলোকক পথ দেখুৱাই গৈছে। সেই পথ অনুসৰণ কৰি আমাৰ স্থানীয় আমাৰ শুকুলীয়াৰ পাৰৰ ময়ূৰ কলিতা, পথাৰমুৰি গাঁৱৰ বাগমাৰাৰ অঞ্চলৰে ময়ূৰ কলিতা, তেওঁৰ যিটো অভিনয় দক্ষতা, তেওঁ নিজে স্ক্ৰিপ্ট লিখিব পাৰে, তেওঁ বিভিন্ন নাট মঞ্চস্থ কৰিছে, নাট লিখিছে। তেওঁ এই দিশত তেওঁৰ নিজৰ প্ৰতিভাক সন্মুখলৈ আগুৱাই গৈ আছে। আৰু তেওঁ ইতিমধ্যে এই সমাজত তেওঁৰ যিটো অভিনয় দক্ষতা বা তেওঁৰ যিটো নাট্য প্ৰতিভা, সেইটো স্থানীয় আৰু ইয়াৰ বাগমাৰা উপকণ্ঠ অঞ্চলৰ ৰাইজ বহুতেই তেওঁ মানে তেওঁ যথেষ্ট তেওঁ সমাদৰ লাভ কৰিছে সকলোৰ পৰা। গতিকে এইজন ব্যক্তিয়ে এতিয়া এখন মানে চুটি ফিল্ম ছবি এখন নিৰ্মাণ কৰিছে, বাৰিষাৰ বহাগৰ বিষাদ, ৰিফৰ্মিং আছামত। অৰ্থাৎ অসমত আমাৰ এতিয়া কি হৈছে, অসমত এতিয়া কি হৈছে, বিভিন্ন মানে সমস্যা দেখা গৈছে, সামাজিক ব্যাধি কিছুমান আহি পৰিছে। মানুহৰ চৰিত্ৰ, বিভিন্ন চৰিত্ৰত মানুহ সমাজত বাস কৰে। গতিকে মানুহৰ দুটা দিশ আছে, এটা ঋণাত্মক দিশ, এটা যোগাত্মক দিশ। যোগাত্মক দিশত কাম কৰাতকৈ ঋণাত্মক দিশত কাম কৰাত বেছি আগ্ৰহ লোৱা কিছুমান ডেকা ল'ৰাক দেখা যায়। তেওঁলোক বিপথে পৰিচালিত হয় আৰু অনায়াসে তেওঁলোকে সহজলভ্য ধন বিচাৰি তেওঁলোকে ঘূৰি ফুৰে। তাৰ বিনিময়ত তেওঁলোকে বিপথে পৰিচালনা হয়, কিন্তু কষ্টৰ বিনিময়ত তেওঁলোকে কোনো মানে তেওঁলোকৰ দক্ষতা, তেওঁলোকৰ প্ৰতিভাক বিকাশ কৰিবলৈ নোখোজে আৰু প্ৰতিভাবিলাক মৰহি যায়। এইখন বেনাৰত তেওঁ এনে এটা ছবি দেখুৱাব বিচাৰিছে যে সমাজত কিছুমান এনেকুৱা চৰিত্ৰ আছে, এই চৰিত্ৰৰ স্খলন হোৱাৰ পিছত তেওঁৰ পিছত অনুতপ্ত যি হয়, এই প্ৰতিচ্ছবি এটা সুন্দৰকৈ প্ৰতিভাত কৰিছে। আৰু এই তেওঁৰ আৰম্ভণিত তেওঁৰ যিটো যাত্ৰা, এই যাত্ৰা মই তেওঁৰ শুভ হওক মই আশীৰ্বাদ দিছোঁ। আৰু তেওঁ সুন্দৰভাৱে ইয়াক উপস্থাপন কৰিছে। আৰু তেওঁ উপস্থাপন কৌশল প্ৰথম কলিতে যিটো দেখা দিছে, পিছলৈ নিশ্চয় ই অতি সুন্দৰ হৈ উঠিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।